নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত ধুবুৰী আৰু দক্ষিণ হালমাৰা জিলাৰ কাট অফৰ এক তুলনামূলক বিশ্লেষণ। এই ক্ষেত্ৰত আমি আপাৰ প্ৰাইমেৰী এছিষ্টেণ্ট টিচাৰ আৰু ছায়েন্স টিচাৰৰ কাট অফ কেনেধৰণৰ হ'ব পাৰে সেই বিষয়ে আলোচনা কৰিম। আৰু এই ক্ষেত্ৰত আপোনালোকৰ পৰা যথেষ্টখিনি কমেণ্ট আমি পাইছিলোঁ। ইয়াৰ উপৰিও যোৱা বছৰৰ মেধা তালিকাখন আমি ভালদৰে বিশ্লেষণ কৰি চাইছোঁ। এই সকলোখিনি দিশ চাই এইবাৰ ধুবুৰী আৰু দক্ষিণ হালমাৰাৰ ক্ষেত্ৰত আপাৰ প্ৰাইমেৰীত কাট অফ কেনেধৰণৰ হ'ব সেই বিষয়ে আমি আলোচনা কৰিবলৈ লৈছোঁ। প্ৰথমে আমি হাতত তুলি লৈছোঁ এছিষ্টেণ্ট টিচাৰ আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত আছামিজ মিডিয়ামৰ। OBC আৰু MOBCৰ ক্ষেত্ৰত যোৱাবাৰ মুঠ পোষ্ট ওলাইছিলে 38টা আৰু তালিকাৰ শীৰ্ষত যিজন আছিলে তেখেতৰ নম্বৰ আছিলে 296.461 আৰু তেওঁৰ টেটৰ নম্বৰ আছিলে 58.667 আৰু কাট অফ আছিলে 281.112 আৰু তেখেতৰ টেটৰ নম্বৰ আছিলে 55.33। গতিকে আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত পোষ্টবিলাক যথেষ্ট কম ওলায়। গতিকে OBC MOBCৰ ক্ষেত্ৰত এইবাৰ 19টা পোষ্ট ওলাইছে। আপোনালোকে নিশ্চয় জানে এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰত ধুবুৰীত 19টা পোষ্ট ওলাইছে। যোৱাবাৰৰ তুলনাত এইবাৰ পোষ্ট কম, আধা সংখ্যকেই কম। গতিকে এইবাৰ কাট অফ কেনেধৰণৰ হ'ব আৰু যোৱাবাৰ তালিকাখনত টেটৰ নম্বৰবিলাক কেনেধৰণৰ আছিলে, যি 38জন প্ৰাৰ্থীয়ে OBC MOBCত পাইছিল তেওঁলোকৰ ভিতৰত 55ৰ পৰা 59ৰ ভিতৰত পোৱা প্ৰাৰ্থী আছিলে 12জন, 60ৰ পৰা 64ৰ ভিতৰত পোৱা প্ৰাৰ্থী আছিলে 16জন আৰু 65ৰ পৰা 69লৈ পোৱা টেটত নম্বৰ পোৱা পাৰ্চেণ্টেজ পোৱা নম্বৰ আছিলে 5জন আৰু 70% ওপৰত পোৱা প্ৰাৰ্থী আছিলে 5জন। আমি যদি চাওঁ OBC MOBCৰ ক্ষেত্ৰত আটাইতকৈ 60ৰ পৰা 64% পোৱা প্ৰাৰ্থীৰ তালিকাত স্থান বেছি পাইছিল। গতিকে এইবাৰ যিহেতু যিসকল মেধা বেছি নম্বৰ আছিলে, যোৱাবাৰ পদ্ধতি চেঞ্জ হৈছে, এইবাৰ টেটৰ নম্বৰৰ ওপৰত বেছ কৰিব। গতিকে এইবাৰ কিন্তু পোষ্টৰ সংখ্যাটো ধুবুৰীত কম। গতিকে সকলোখিনি দিশ চাই আমি ভিডিঅ'টোৰ শেষৰ ফালে কেনেধৰণৰ হ'ব সেই বিষয়ে আপোনালোকক ক'ম। যোৱা বছৰ OBC MOBC কেনে আছিলে আপোনালোকে গম পালে। এতিয়া আমি চাম SCৰ ক্ষেত্ৰত। SCৰ ক্ষেত্ৰত যোৱাবাৰ মাত্ৰ 5টা পোষ্ট আছিলে আৰু তালিকাৰ শীৰ্ষত থকাজনৰ নম্বৰ আছিলে 284.585 আৰু টেটত তেওঁ পাইছিলে 60% আৰু 5 নম্বৰত থকা অৰ্থাৎ কাট অফ আছিলে 278.188 আৰু তেওঁ টেটত পাইছিলে 65.333 আৰু টেটৰ নম্বৰবিলাক কেনেধৰণৰ আছিলে সেই 5জন প্ৰাৰ্থী। 55ৰ পৰা 59লৈ পোৱা প্ৰাৰ্থী আছিলে মাত্ৰ SC কেটেগৰীত এজন, 60ৰ পৰা 64লৈ পোৱা দুজন, 65ৰ পৰা 69লৈ পোৱা প্ৰাৰ্থী আছিলে দুজন, 70ৰ ওপৰত পোৱা প্ৰাৰ্থী নাছিল। যথেষ্ট টেটত ভাল নম্বৰেই আছিল তেওঁলোকৰ। আৰু এইটো কেটেগৰীটো আমি 60ৰ পৰা 64% থকা প্ৰাৰ্থী বেছি চিলেক্ট হৈছে। আপোনালোকে এই কথাটো মন কৰিব। টপ অফ দি টেবুল ST প্লেইনছৰ ক্ষেত্ৰত 8টা পোষ্ট আছিলে যোৱাবাৰ। তালিকাৰ শীৰ্ষত থকাজনৰ নম্বৰ আছিলে 268.669 আৰু তেওঁ টেটত পাইছিলে 59.333 আৰু কাট অফ আছিলে 266.295। পুৰণি পদ্ধতিত যিহেতু হৈছিল আৰু টেটত পাইছিলে 60.667 আৰু টেটৰ নম্বৰবিলাক আছিলে 8জন প্ৰাৰ্থী এনেধৰণৰ। 55ৰ পৰা 59লৈ পাইছিলে 4জন, 60ৰ পৰা 64ৰ ভিতৰত পাইছিলে দুজন, 65ৰ পৰা 69ৰ ভিতৰত পাইছিলে দুজন। গতিকে এইটো কেটেগৰীটো আপোনালোকে নিশ্চয় দেখিলে 55ৰ পৰা 59ৰ প্ৰাৰ্থী কিন্তু বেছি আছিলে ইয়াত ST প্লেইনছৰ ক্ষেত্ৰত আৰু 64 to 64লৈ দুজন, 65ৰ পৰা 69লৈ দুজন, 70+ প্ৰাৰ্থী নাছিল। গতিকে ST প্লেইনছৰ ক্ষেত্ৰত কম টেটৰ নম্বৰ পোৱা প্ৰাৰ্থীও নিৰ্বাচিত হৈছিল। এতিয়া আমি চাম আনৰিজাৰ্ভৰ ক্ষেত্ৰত 59টা পোষ্ট আছিলে। গতিকে আনৰিজাৰ্ভৰ ক্ষেত্ৰত তালিকাৰ শীৰ্ষত থকাজনৰ নম্বৰ যথেষ্ট বেছি আছিলে। টোটেল মুঠ 322.889 আৰু টেটত পাইছিলে 64% আৰু 59 নম্বৰ থকাজনৰ নম্বৰ আছিলে 292.994। গতিকে আপাৰ প্ৰাইমেৰীত নাম্বাৰবোৰ যথেষ্ট বাঢ়ি যায়। আৰু টেটৰ নম্বৰবিলাক কেনেধৰণৰ আছিলে আনৰিজাৰ্ভৰ ক্ষেত্ৰত 60ৰ পৰা 64%ত 33জন আছিলে। আপোনালোকে আটাইকেইটা কেটেগৰীতে গম পালে, কেৱল ST প্লেইনছক বাদ দি সকলোকেইটাতে 60ৰ পৰা 64% থকা প্ৰাৰ্থীৰ সংখ্যা যথেষ্ট বেছি আছিল। 65ৰ পৰা 69ৰ 15জন আছিল, 70+ত 11জন আছিলে। গতিকে এই বছৰ ধুবুৰী জিলাত যোৱাবাৰৰ তুলনাত পোষ্টবিলাক কম আছে। তথাপিতো আপোনালোকৰ পৰা পোৱা কমেণ্ট আৰু যোৱা বছৰৰ মেধা তালিকা চাই কেনেধৰণৰ হ'ব পাৰে কাট অফ, তাৰ এক বিশ্লেষণ আপোনালোকলৈ আগবঢ়াই দিছোঁ।
টি টাইপছৰ ক্ষেত্ৰত এইবাৰ মাত্ৰ 2টা পোষ্ট আছে তথাপিও টি টাইপছৰ প্ৰাৰ্থীৰ সংখ্যা যথেষ্ট কম হয় তথাপিও পোষ্টৰ সংখ্যাও যথেষ্ট কম তথাপিও সকলোখিনি দিশ চাই আমি ভাবিছোঁ যে টি টাইপছৰ ক্ষেত্ৰত 59 প্লাছ থকাখিনি তেওঁলোক ছেফ জোনত আছে বুলি ভাবিব পাৰে ঠিক একেদৰে PWDৰ ক্ষেত্ৰতো 8জন আছে এতিয়া PWD প্ৰাৰ্থীৰ ক্ষেত্ৰতো পোষ্ট টি টাইপছৰ তুলনাত বেছি আছে ইয়াত 58ৰ পৰা 59ৰ ভিতৰত থকা প্ৰাৰ্থীসকলে মানে 58 প্লাছত থকা প্ৰাৰ্থীখিনি PWDত ছেফ জোনত আছে বুলি ক'ব পাৰি এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰত ST হিলছৰ ক্ষেত্ৰত 9টা পোষ্ট আছে ST হিলছৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ সংখ্যা যথেষ্ট কম তথাপিও 57 প্লাছত থকা যিসকল ST হিলছৰ প্ৰাৰ্থী এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰত তেওঁলোক ছেফ জোনত আছে বুলি আমি ক'ব পাৰোঁ ST প্ৰিন্সৰ ক্ষেত্ৰত 11টা পোষ্ট আছে কিন্তু যোৱাবাৰো দেখিছে ST প্ৰিন্সৰ ক্ষেত্ৰত কম্পিটিশ্যনটো যথেষ্ট কম গতিকে এইবাৰ 60 প্লাছত থকা ST প্ৰিন্সৰ প্ৰাৰ্থীসকল তেওঁলোক সুৰক্ষিত বা ছেফ জোনত আছে বুলি ক'ব পাৰি SCৰ ক্ষেত্ৰত 14টা পোষ্ট আছিল SCৰ যথেষ্ট কম্পিটিশ্যন হয় ভাল নম্বৰ পোৱা প্ৰাৰ্থী যথেষ্ট থাকে গতিকে SCৰ ক্ষেত্ৰত 62 প্লাছ থকা প্ৰাৰ্থীসকল ছেফ জোনত আছে বুলি আমি ক'ব পাৰোঁ আনৰিজাৰ্ভৰ ক্ষেত্ৰত এইবাৰ পোষ্ট যোৱাবাৰৰ তুলনাত কম আৰু কম্পিটিশ্যন যথেষ্ট বেছি হয় প্ৰথম প্ৰভিজনেল মেৰিট লিষ্টবিলাকত কিন্তু আনৰিজাৰ্ভৰ ক্ষেত্ৰত 65ৰ ওপৰতে থকাৰ সম্ভাৱনা আছে কাট অফ শেষৰ ফাললৈ যদি কমে খুব বেছি কমিলে 64 মানলৈ নমাৰ সম্ভাৱনা আছে কাট অফ আনৰিজাৰ্ভৰ ক্ষেত্ৰত এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰত যেহেতু পোষ্টবিলাক কম ওলায় আৰু নম্বৰবিলাকো আপোনালোকে নিশ্চয় যোৱা বছৰ দেখিছে এতিয়া আমি আলোচনা কৰিম ছায়েন্স টিচাৰৰ ক্ষেত্ৰত ছায়েন্স টিচাৰৰ ক্ষেত্ৰত যোৱাবাৰ পোষ্টৰ সংখ্যা ধুবুৰীত কম আছিল OBC MOBCত পোষ্ট আছিলে মাত্ৰ 3টা গতিকে OBC আৰু MOBCত তালিকাৰ শীৰ্ষত থকা প্ৰাৰ্থীজনৰ নম্বৰ আছিলে 282.564 আৰু কাট অফ আছিলে 66% আৰু তেওঁ টেটৰ নম্বৰ আছিলে 66% আৰু কাট অফ আছিলে 276.107 আৰু কাট অফৰ যিজন 3 নম্বৰ আছিলে তেওঁৰ নম্বৰ আছিলে 62% গতিকে আপোনালোকে নিশ্চয় গম পালে যে OBC MOBCত মাত্ৰ 3টা পোষ্ট ওলাইছিলে আৰু তালিকাৰ একেবাৰে শীৰ্ষত থকাজনৰ মূল নম্বৰ আছিলে 282.564 যিটো এছিষ্টেণ্ট টিচাৰতকৈ কিন্তু কম আপোনালোকে পোষ্টৰ সংখ্যা কম যদিও কিন্তু কাট অফ আপোনালোকে চাওক কম ইয়াত 276.107লৈকে নামিছে আৰু পোষ্টৰ সংখ্যাও কম কিন্তু কাট অফো কমিছে গতিকে এই আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত ছায়েন্স টিচাৰৰ ক্ষেত্ৰত এনেধৰণৰ এইবাৰো যে নহ'ব সেই কথাটো আপোনালোকে ক'ব নোৱাৰে পোষ্টৰ সংখ্যাও কম কিন্তু কাট অফো এছিষ্টেণ্ট টিচাৰতকৈ কমিছিলে এতিয়া যাব SCৰ ক্ষেত্ৰত এটা মাত্ৰ পোষ্ট ওলাইছিলে কিন্তু যিটো পোষ্টত যিজন প্ৰাৰ্থীয়ে পাইছিলে তেখেতৰ নম্বৰ আছিলে 270.584 অৰ্থাৎ 66% তেওঁ টেটৰ নম্বৰ আছিলে গতিকে 270লৈকে নামি গৈছিলে SCৰ ক্ষেত্ৰত এটা পোষ্ট আছিলে কাৰণে হয়তো বহুত কম প্ৰাৰ্থী আবেদন কৰিছিলে আৰু যিজনে পাইছিলে তেখেতৰ নম্বৰ আছিলে 270.584 গতিকে ST প্ৰিন্সৰ ক্ষেত্ৰত 2টা পোষ্ট ওলাইছিলে সেই 2টা পোষ্টতো কাট অফ কিন্তু যথেষ্ট কম আপুনি চাব এছিষ্টেণ্ট টিচাৰতকৈ তাৰ 1 নম্বৰ থকাজনৰ নম্বৰ আছিলে 265.638 আৰু তেওঁ টেটৰ নম্বৰ আছিলে 60.667 আৰু কাট অফ আছিলে 262.927 আৰু তেওঁ টেটৰ নম্বৰ আছিলে 68% আনৰিজাৰ্ভৰ ক্ষেত্ৰতো 2টা পোষ্ট ওলাইছিলে গতিকে আনৰিজাৰ্ভৰ ক্ষেত্ৰত একেবাৰে 1 নম্বৰ থকাজনৰ নম্বৰ আছিলে 314.293 যিটো এছিষ্টেণ্ট টিচাৰতকৈ কিন্তু কম আৰু তেওঁ টেটৰ নম্বৰ আছিলে 68.667 আৰু কাট অফ আছিলে অৰ্থাৎ 2 নম্বৰতে যিজন প্ৰাৰ্থী আছিলে তেওঁ কাট অফত পৰি গৈছে তেওঁৰ নম্বৰ আছিলে 305.986 আৰু টেটৰ নম্বৰ আছিলে 71.333 অৰ্থাৎ ছায়েন্সৰ ক্ষেত্ৰত আপাৰ প্ৰাইমেৰীত পোষ্টৰ সংখ্যাও কম আছিলে সেইমতে কাট অফো কিন্তু কম হৈছিলে গতিকে এইবাৰ আমি চাই লওঁ নহওক কেনেধৰণৰ হ'ব পাৰে ধুবুৰীৰ ক্ষেত্ৰত টি টাইপছৰ ক্ষেত্ৰত এইবাৰ 2টা পোষ্ট আছে টি টাইপছৰ ক্ষেত্ৰত 57 প্লাছ থকা প্ৰাৰ্থীসকল সুৰক্ষিত বুলি আমি ক'ব পাৰোঁ PWDৰ ক্ষেত্ৰত এটা পোষ্ট আছে ইয়াত কাট অফৰ কোনো কথা নাহে গতিকে যোৱাবাৰ দেখিছেই 57 58 থকা প্ৰাৰ্থী কোনোবা নিশ্চয় এজন চিলেক্ট হ'বগৈ ST হিলছৰ ক্ষেত্ৰত 5টা পোষ্ট আছে গতিকে ST হিলছৰ প্ৰাৰ্থীৰ সংখ্যা কম গতিকে 57 প্লাছত থকা প্ৰাৰ্থীসকল সুৰক্ষিত বুলি আমি ক'ব পাৰোঁ ST প্ৰিন্সৰ ক্ষেত্ৰত 5টা পোষ্ট গতিকে ST প্ৰিন্সৰ ক্ষেত্ৰত যোৱাবাৰ দেখিছে ছায়েন্সৰ ক্ষেত্ৰতো যথেষ্ট কমিছে গতিকে এইবাৰো আমি ভাবিছোঁ ST প্ৰিন্সৰ ক্ষেত্ৰত 60 প্লাছত থকা প্ৰাৰ্থীসকল সুৰক্ষিত বুলি আমি ক'ব পাৰোঁ SCৰ ক্ষেত্ৰত 6টা পোষ্ট আছে গতিকে SCত কিছু কম্পিটিশ্যন থাকে তথাপিতো 62 প্লাছত থকা খিনি প্ৰাৰ্থী সুৰক্ষিত বুলি আমি ক'ব পাৰোঁ OBC MOBCৰ ক্ষেত্ৰতো 12টা পোষ্ট আছে আৰু যিসকল প্ৰাৰ্থী 63 প্লাছত আছে তেওঁলোক ছেফ জোনত আছে বুলি আমি ক'ব পাৰোঁ আনৰিজাৰ্ভৰ ক্ষেত্ৰত ছায়েন্সত 8টা পোষ্ট আছে গতিকে প্ৰথম অৱস্থাত কিন্তু ইয়াত কাট অফ অলপ ওপৰতে থাকিব প্ৰভিজনেলত
মেৰিট লিষ্টবিলাকত শেষৰ ফাললৈ 65ৰ আশে-পাশে থকাৰ সম্ভাৱনা আছে। পোষ্ট যিহেতু 8টা, আনি যাবৰ প্ৰাৰ্থীৰ সংখ্যা যথেষ্ট বেছি। গতিকে ধুবুৰী জিলাৰ ক্ষেত্ৰত আপোনালোকে এছিষ্টেণ্ট টিচাৰ আৰু ছায়েন্স টিচাৰৰ ক্ষেত্ৰত আপোনালোকে বিশ্লেষণটো গম পালে। আপোনালোকৰ মতামত আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। ইয়াৰ পিছতে আমি চাউথ শালমাৰ অৰ্থাৎ দক্ষিণ শালমাৰ ক্ষেত্ৰত আমি চাব বিচাৰিছোঁ। দক্ষিণ শালমাৰ ক্ষেত্ৰত আমাৰ কিছু তথ্য কম আমি পাইছোঁ, আপোনালোকৰ পৰা কমেণ্টছো যথেষ্ট কম পাইছোঁ। পৰৱৰ্তী সময়ত আমি চাউথ শালমাৰ কেৱল এটা পূৰ্ণাংগ বিশ্লেষণ আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিম। কিন্তু এটা কথা মন কৰিব যে চাউথ শালমাৰ আৰু ধুবুৰীৰ ক্ষেত্ৰত কাট অফৰ বৰ বিশেষ কিন্তু পাৰ্থক্য নহয়। গতিকে আপোনালোকে যদি চাউথ শালমাৰত আবেদন কৰিছিলে, আপোনাৰ এছিষ্টেণ্ট টিচাৰে হওক বা ছায়েন্স টিচাৰে হওক বা হিন্দী টিচাৰে হওক, আপোনালোকে কমেণ্ট ছেকশ্যনত আপোনালোকৰ নম্বৰটো জনাবলৈ, কিমান নম্বৰ আছিল টেটত আৰু চাউথ শালমাৰত আবেদন কৰা প্ৰাৰ্থীসকলে জনাব। অতি সোনকালে আপোনালোকলৈ চাউথ শালমাৰ এটা পূৰ্ণাংগ বিশ্লেষণ আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিম। কিন্তু চাউথ শালমাৰ ক্ষেত্ৰত বিশ্লেষণ আগবঢ়োৱাৰ কাৰণে আমাৰ সীমিত কিছু তথ্য হৈ আছে। আপোনালোকৰ পৰা আৰু কিছু কমেণ্ট পালে আমি এটা পূৰ্ণাংগ বিশ্লেষণ পৰৱৰ্তী সময়ত আপোনালোকলৈ আগবঢ়াই দিবলৈ চেষ্টা কৰিম। এতিয়া আমি এটাই কৈছোঁ যে ধুবুৰী আৰু চাউথ শালমাৰ মাজত বৰ বিশেষ কিন্তু পাৰ্থক্য যে হ'ব সেই কথা আমি দেখা পোৱা নাই। তথাপিতো আপোনালোকৰ পৰা আৰু কিছু আপোনালোকৰ নম্বৰ অথবা আপোনালোকৰ কমেণ্টছত বিচাৰিছোঁ। পৰৱৰ্তী সময়ত আমি দক্ষিণ শালমাৰ এটা পূৰ্ণাংগ বিশ্লেষণ আপাৰ পৰা আমি আপোনালোকলৈ আগবঢ়াই দিবলৈ চেষ্টা কৰিম। আৰু প্ৰথমবাৰৰ কাৰণে যদি ভিডিঅ'টো চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।